কৰিছে Surya Concretech, Cement and More আৰু Suthol Manforce Condoms, the game of love. Excuse me, আপুনি কান্দিছে কিয়? ওটা মইতো কনা নাই। মোৰ নাম ৰিয়ানা আৰু আপোনাৰ? মোৰ নাম মোক আপুনি চিনি পোৱা নাই নে ধেমালি কৰিছে? চিৰিয়াছলি মই আপোনাক ভালকৈ চিনি পোৱা নাই। সাৰপ্ৰাইজড। শুনক, আপুনি যাবলৈ ওলাইছে যেতিয়া আপুনি কিয় কান্দিছে কৈ যাওক। বাই দ্য ৱে, আচলতে মই আপোনাক মতা নাই আৰু মাই নেম ইজ অৱনী ভাৰদ্বাজ। এতিয়া মনত থাকিব। একচুৱেলি মই ইমান নাজানো, সদায়তো মই নিজৰ কামবোৰতে ব্যস্ত হৈ থাকোঁ, সেইকাৰণে মই আপোনাক চিনি পোৱা নাই। আহিছোঁ। অৱনী কোন? তেৱেই, তই যাৰ লগত কথা পাতি আছিলি। তই তাইক চিনি পাৱ নেকি? নিহাৰিকা, কে ক'ত আছে? তেওঁক দেখা নাই যে, তেওঁ আজিকালি থাকে ক'ত? বহা। আকৌ বেলেগৰ প্ৰেমত পৰা নাইতো? তুমি কি ক'ব বিচাৰিছা? মই কি ক'ব খুজিছো তই হয়তো ভালদৰে জান। তেওঁতো তোমাক কামত ব্যস্ত কৰাই দিলে। আচলতে তুমি তেওঁৰ থেংকফুলহে হ'ব লাগে। ইমান কম দিনৰ ভিতৰতে ইমান এখন ডাঙৰ বাগানৰ মালিক হ'ব পাৰিছা। পাৰিলাহেঁতেন জানো তেওঁৰ সহায় নলোৱাকৈ ইমান ডাঙৰ এটা কাম কৰিবলৈ? বাহ, কি আচৰিত! আজি দেখোন তোৰ মুখত হাজবেণ্ডৰ বেষ্ট গুণাগুণ শুনিবলৈ পাইছো। আজিহে মোৰ এনেকুৱা লাগিছে যে মই কেৰ ৱাইফৰ লগত কথা পাতি আছো। আজিকালি তোমাৰ এই ধেমালিবোৰত মই বৰ ইৰিটেটেড হোৱা হৈছোঁ। আৰু তুমি ভালদৰে জানা, মই কাৰোবাক বেয়া পালে লাহে লাহে তেওঁৰ লগত সম্পৰ্কবোৰো শেষ কৰি পেলাওঁ। কমান নিহাৰিকা, মই জাষ্ট এনেহে। এটা কথা শুনা পল্ডা, মোৰ হাজবেণ্ড দ্য ফেমাছ কেকে এজন সাধাৰণ মানুহ নহয়। তুমি যদি বাৰে বাৰে তেওঁৰ লগত কম্পেয়াৰ কৰিবলৈ চেষ্টা কৰি থাকা, তেওঁৰ একো হাৰ্ম নহয়, কিন্তু তুমি বাৰে বাৰে পিছফালে ঘূৰি চাব লাগিব। নিহাৰিকা, এনেকুৱা কি হ'ল যে তই আজি মোক এনেদৰে কথা শুনাইছ? মই এটা কথা বুজি নাপাওঁ, কে তোৰ লগত ইমানখিনি কৰাৰ পাছতো তই আজি তাৰ ছাইড লৈ মোক বেয়া কথা শুনাইছ? কেকে আৰু তোমাৰ মাজত এইটোৱে পাৰ্থক্য। কেকে এটলিষ্ট জানে কাৰ লগত কেনেকুৱা ধৰণে কথা পাতিব লাগে। মানে যিজন মানুহে তোমাক ইয়াত এটা পৰিচয় দিছে, সেই মানুহজনৰ বিষয়ে তুমি ইমান বেয়াকৈ ভাবিব পাৰিবা বুলি মই যদি তেওঁৰ আগত কওঁ,
তোমাৰ অৱস্থাটো কি হ'ব তুমি এবাৰ ভাবি চাইছানে? মইতো একো মিছা কথা কোৱা নাছিলোঁ। মিছা সঁচাৰ বিচাৰ তুমি কৰিব নালাগে। যদি তোমাৰ ফিউচাৰটো তুমি ব্ৰাইট কৰিব বিচাৰিছা, কেকেৰ কোনো কথাতে তুমি মাত নামাতাটোৱে বেটাৰ হ'ব। নহ'লে কিন্তু ময়ো পাহৰি যাম তোমাৰ লগত যে মোৰ এটা সম্পৰ্ক আছে। তুমি বহা, মই গুজিক চাহ বাকিবলৈ কওঁ। এনেকুৱা কি হৈ গ'ল যাৰ কাৰণে নিহাৰিকাই কেকেৰ বিষয়ে এনেকৈ ক'বলৈ ল'লে? হেল্ল', হেল্ল', কোনে কৈছে? হেল্ল' হেল্ল' আভনি। হয়, মই অৱনীয়ে কৈ আছোঁ। আপুনি কোনে কৈছে? আভনি, মই ঋষভ। হেল্ল' আভনি, প্লিজ এবাৰ মোৰ ছোৱালীজনীক লৈ যে বাপেকৰ কিমান আশা আছিল, কিন্তু তাই সেয়া ক'ত বুজি পাব? বাপেকৰ মৰম ভাল পোৱাত চেঁচা পানী ঢালি তাই আনৰ লগত গোল খিলোৱাত লাগি গ'ল। বেচেৰা বাসুদেৱেনো সেই কথা কেনেকৈ সহ্য কৰে? খুৰাৰ মৃত্যুৰ কাৰণ যে অৱনী, আপুনি কেনেকৈ জানিলে? মই যিটো ল'ৰা কলেজৰ ড্ৰপ আউট হয়, সেই ল'ৰাটোক চাকৰি কোনে দিব? সি তাত গৈ পেলাই মোৰ ডেডিৰ পইচাৰে খোৱা লোৱা কৰিছে। আনকি সি পিন্ধি থকা এই কাপোৰো মোৰ ডেডিৰ পইচা। ঋষভ, হেল্ল' আভনি, প্লিজ এবাৰ মোৰ শুন ল, কি হ'ল? তই দেখোন মোক দেখি চক খোৱাৰ দৰে কৰিলি। একো নাই হোৱা। ফাঁকি দিবলৈ নাহিবি, মই বুজি নোপোৱা নহয় নহয়। তুমিও যে মা, কি চাই আছিলি সেইটোত? ক'ত কি চোৱা দেখিলানো? মই যেনিবা দেখাহে নাই। কোন ছোৱালী আছিল সেইজনী? কিনো কথাবোৰ কৈ থকা ন মা, ক'তনো ছোৱালী দেখিলা? ফাঁকি দিলে কিন্তু নিজেই পস্তাবি। বোৱাৰী চাইছ যদি ক,
ময়ো তোৰ বিয়াখন পাতি আজৰি হ'ব বিচাৰিছোঁ। এখন বিয়া হৈ গৈছেহে আৰু ইমান সোনকালে মোৰ বিয়াখন পাতি মামাক বাৰ্ডেন বহাব নালাগে। মামাৰে কিয় বাৰ্ডেন ল'ব? তোৰ বিয়া তই নিজে বাৰ্ডেন ল'বি। তই নিজে ইনকাম কৰিছ যেতিয়া আনলৈ হাত পাতিব নালাগে। তুমি ঠিকেই কৈছা, কিন্তু বিয়া বস্তুবোৰ ইমান ধেমালি নহয়। ঘৰখন দেখিছাই নহয়। হয় অ', ঘৰখনৰ সকলো মান সন্মান সি শেষ কৰি দিলে। প্ৰশান্তলেহে মোৰ বেয়া লাগিছে। মামাই তাক লৈ ইমান সপোন দেখিছিল আৰু সি এইখন কৰিলে। মইনো তাক কি বুলি সান্তনা দিম নিজেই ভাবি পোৱা নাই। ইফালে হীনাৰ ঘৰখনেও আমাক বাৰু কি বুলি ভাবিছে এইবোৰ হৈ যোৱাৰ পিছত? তোক ইমান মানা কৰা স্বত্তেও সিহঁতৰ বিয়াখনলৈ কিয় গৈছিল? মই জাষ্ট এটেণ্ড কৰি গুচি আহিছিলোঁ। তই যেতিয়াই নাহক কিয় সেইটো মেটাৰ নকৰে, কিন্তু মুঠৰ ওপৰত তই তালৈ গৈ বহুত ডাঙৰ ভুল কৰিলি। মোক জোৰ কৰি মাতিছিলোঁ। তাইতো মোকো মাতিছিলে, মইতো নগলো। চা অৱনী, হীনাৰ লগততো যি ৰিলেশ্যন মোৰো সেই একেই ৰিলেশ্যন, কিন্তু ঋষভে তোৰ লগত যি কৰিলে তাৰ পাছত আৰু মোৰ তাইৰ লগত যিমানেই ভাল ৰিলেশ্যন নাথাকক কিয়, মোৰ মনে কিন্তু তেনেকুৱা এখন ঘৰত ভৰি দিয়াত কেতিয়াও মান্তি নহলো হয়। হ'ব দে না, চৰি, মোৰ ভুল হৈ গ'ল। চৰি বুলি ক'লে সকলো শেষ হৈ নাযায়। মই আচলতে তোক বহুত বেয়া পাইছো অৱনী। অ' ৰিয়া, তই এনেকৈ মন মাৰি নাথাকিবিচোন। চা, তোক যে মুখ ফুলালে একদমেই বেয়া লাগে, বহুতেই বেয়া দেখি। কৈছোৱেই দেখোন এনেকুৱা ভুল আৰু নকৰোঁ বুলি। এতিয়া এইটো তই বাদ দেচোন, ব'ল তোক এটা বস্তু দেখুৱাম। আছো না, ব'ল ব'ল। তাৰমানে তই তাইৰ প্ৰফাইলটো খুলি চাইছ? অঁ চাইছোঁ, ছোৱালীজনী বহুত টেলেণ্টেড। মই দেখোন তোক আগতেই কৈছোঁ। কিন্তু ঋষভে তাইৰ লগত কিয় এনেকুৱা কৰিলে মই সেইটো কথা ভাবিহে আচৰিত হৈছোঁ। তইতো বহুত কথাই নাজান। বেচেৰীজনীলৈ মোৰ বেয়াই লাগে। কি কথা? এইবোৰ এনেকৈ ফোনত নকওঁ দে। যদি ঋষভে তাইৰ লগত ব্ৰেকআপ কৰিছিল তেতিয়াহ'লে সেইদিনাখন বিয়াত তাই পিছে পিছে সি কিয় ওলাই গৈছিল? হয়তো সি এতিয়া ৰিয়েলাইজ কৰিছে। মেবি। কিন্তু তই এতিয়া এইবোৰ কথাত ইমান লাগি আছ কিয়? নহয় মানে সেইদিনাখন তাইক মই ওচৰৰ পৰা লগ পোৱাৰ পিছত তাই যে বেয়া হ'ব মোৰ ধাৰণা হোৱা নাছিল, সেইকাৰণে মই তোৰ পৰা কনফাৰ্ম হৈ ল'লোঁ। কিন্তু আমি সেইবোৰত এতিয়া বেছি মাথা নামাৰাই ভাল হ'ব। ডাঙৰ দাই তাৰ নিজৰ ফেমিলিলৈ বিজি হৈ গ'ল আৰু তাইও তাইৰ কেৰিয়াৰক লৈ পপুলাৰ হৈ গ'ল। আগৰ কথাবোৰ খুচৰি থাকিলে পাছলৈ প্ৰব্লেম হ'ব পাৰে। তই ঠিকেই কৈছ। ঠিক আছে দে, তই তোৰ কামত লাগ, মই তোৰ লগত পাছত কথা পাতিম। হ'ব দে, ৰাখ। ৰাখিছোঁ। সৰু দাই অৱনীৰ কথা ইমানকৈ সোধাৰ কি কাৰণ হ'ব পাৰে বাৰু? ছোৱালীজনীক লৈ যে বাপেকৰ কিমান আশা আছিল, কিন্তু তাই সেয়া ক'ত বুজি পাব? বাপেকৰ মৰম ভাল পোৱাত চেঁচা পানী ঢালি তাই আনৰ লগত গোল খিলোৱাত লাগি গ'ল। বেচেৰা বাসুদেৱেনো সেই কথা কেনেকৈ সহ্য কৰে? খুৰাৰ মৃত্যুৰ কাৰণ যে অৱনী, আপুনি কেনেকৈ জানিলে? মই যিটো ল'ৰা কলেজৰ ড্ৰপ আউট হয় সেই ল'ৰাটোক চাকৰি কোনে দিব? সি তাত গৈ পেলাই মোৰ ডেডিৰ পইচাৰে খোৱা লোৱা কৰিছে। আনকি সি পিন্ধি থকা এই কাপোৰো মোৰ ডেডিৰ পইচা। ঋষভ! আৰু তাইও তাইৰ কেৰিয়াৰক লৈ পপুলাৰ হৈ গ'ল। আগৰ কথাবোৰ খুচৰি থাকিলে পাছলৈ প্ৰব্লেম হ'ব পাৰে। তই ঠিকেই কৈছ। ঠিক আছে দে, তই তোৰ কামত লাগ, মই তোৰ লগত পাছত কথা পাতিম। হ'ব দে, ৰাখ। ৰাখিছোঁ। সৰু দাই অৱনীৰ কথা ইমানকৈ সোধাৰ কি কাৰণ হ'ব পাৰে বাৰু? ছাৰ, এনে আইডিয়া এটা কৰি আপোনাক কথা এটা সুধো। কি কথা? আপুনি যে প্ৰায়ে এই ৰেষ্টুৰেণ্টখনলৈ আহে, ইয়াত কিবা স্পেচিয়েল কিবা পায় নেকি? তুমি কি ভাবা?
ইনে আইডিয়া এটা কৰি মই ভাবোঁ ছাৰ মানুহৰ ব্ৰেইনবোৰ কেমেৰাৰ দৰে কেমেৰাৰ লেন্সে যেনেদৰে ধুনীয়া ধুনীয়া মানুহবোৰ ঠাইবোৰ কেপচাৰ কৰি ৰাখিব পাৰে আমাৰ ব্ৰেইনটোৱেও সেই ধুনীয়া মানুহবোৰেই হওক বা জেগাবোৰেই হওক ব্ৰেইনৰ লেন্সতো কেপচাৰ কৰি ৰাখিব পাৰে এম আই ৰাইট ছাৰ হয় এওঁক আপুনি চিনি পায় ছাৰ তেখেত আৰু মই প্ৰায় ইয়ালৈ আহিয়ে থাকোঁ এনেকৈ আহোঁতে আহোঁতে আমাৰ ফৰ্মেল এটা চিনাকি হৈছে তেনেকুৱাও কথা নহয় ধৰা আমি কেতিয়াবা এক্সাৰচাইজ কৰিবলৈ গ'লে বা কোনোবা এটা ঠাইত একেবিলাক মানুহ প্ৰায় লগ পাই থাকিলে ফৰ্মেল চিনাকি হৈ যোৱা যায় এখেতো ঠিক তেনেকুৱাই ইনে আইডিয়া এটা কৰি ক'বলৈ গ'লে মানুহবোৰেও আচলতে আপোনাৰ লগত চিনাকি হ'বলৈ বিচাৰে যে হ'বও পাৰে ৰিচা তুমি এইবোৰ কি কৰিছা পেকিং কৰিছো দেখা নাই নেকি পেকিং কিন্তু কিয় গোটেই ইভেন্টবোৰ শেষ হৈ গ'ল নহয় নাও আই ডোন্ট ৱান্ট টু ষ্টে হিয়াৰ এনিমোৰ আহা ৰিচা তুমি মোৰ পত্নী তে কি হ'ল মই কি নাজানো নেকি মই তোমাৰ পত্নী বুলি আই মিন তুমি এইখন ঘৰলৈ বিয়া হৈ আহিছা বিয়া হৈ আহিছো তাতে কি হ'ল চোৱা ৰিচা এইখন ঘৰত মোৰ মা দেউতা থাকে আই থিংক মোৰ দেউতা ক'ত থাকে সেয়া তোমাক মনত পেলাই দিয়া প্ৰয়োজন নাই ৰিচা তুমি বুজিবলৈ চেষ্টা কৰা এইখন ঘৰত মা দেউতাৰ মোৰ প্ৰয়োজন আছে অ' ৰিয়েলি মা দেউতাৰ প্ৰয়োজন আছে নে এখেতক তোমাৰ প্ৰয়োজন আছে হা এইখন তুমি ক'ত পালা আৰু তুমি মোৰ ওপৰত সন্দেহ কৰিছা বন্ধ কৰা এইবোৰ তোমাৰ ফাল্টু কাম মোক দিয়াচোন এখন ফাল্টু কাম হা ফাল্টু কাম কোনে কাৰ লগত ফাল্টু কাম কৰিছে এতিয়াই গম পাওঁ এতিয়া গৈ মই সকলোকে কৈ আছো তুমি শুনাচোন মোৰ কথাটো শুনাচোন তুমি ইমান চিঞৰ বাখৰ কিয় কৰিছা কোৱাচোন সকলোকে ক'ব লাগে সেই কাৰণে চিঞৰ বাখৰ কৰিছো মা দেউতাই শুনিব শুনক আৰু ঘৰৰ ওচৰৰ মানুহে শুনিলে কি ক'ব কোৱাচোন সকলোৱে শুনক ৰিচা প্লিজ এইবিলাক কৰিবলৈ আহিছা ইয়ালৈ ৰিচা প্লিজ তুমি মোৰ কথাটো শুনা আই এম ৰিকুৱেষ্টিং ইউ আহাচোন তুমি মোৰ লগত লিভ মি ঋষভ আহা বুলি কৈছো নহয় মই লিভ মি ঐ কি হৈছে তহঁতৰ অথনিৰ পৰা কিয় এনেকে লাগি আছ একো নাই হোৱা মা এই ৰিচাই এনেই আল্টু ফাল্টু কথা কৈ মোৰ লগত তৰ্ক কৰি আছে আল্টু ফাল্টু কথা হা আল্টু ফাল্টু কথা এতিয়া চোৱা তুমি মই কি ক'ব পাৰো আৰু তহঁতে কবি নে কি কৰিবলৈ গৈ আছ এইবোৰ পাপা চাওক আপুনি চাওক তাৰ ড্ৰয়াৰৰ মাজত এই ফটোখনে কি কৰি আছে এইটো আপোনাৰ ল'ৰাৰ কাণ্ড দেউতা মা এইখনৰ বিষয়ে মই একো নাজানো জানো কোনে মোৰ এখন ড্ৰয়াৰত আনি থৈ দিছে অ মাই গড জাষ্ট টেল মি পাপা মই ষ্টুপিড হয় মই গাধ হয় মই একো বুজি নাপাওঁ অ'কে ফাইন ঠিক আছে বাৰু আপোনালোকে নাজানে হা আপনিৰ লগত ইয়াৰ কি সম্পৰ্ক আছিলে আপোনালোকে নাজানে আপোনালোকে কিয় তাইক ইনভাইট কৰিছিলে বিয়ালৈ তাইক হিনাই মাতিছিল ঋষভে নহয় ছোৱালীজনীক লৈ যে বাপেকৰ কিমান আশা আছিল কিন্তু তাই সেয়া ক'ত বুজি পাব বাপেকৰ মৰম ভাল পোৱাত চেঁচা পানী ঢালি তাই আনৰ লগত গোল খিলোৱাত লাগি গ'ল বেচেৰা বাসুদেৱেনো সেই কথা কেনেকৈ সহ্য কৰে খুৰাৰ মৃত্যুৰ কাৰণ যে অৱনী আপুনি কেনেকৈ জানিলে মই যিটো ল'ৰা কলেজৰ ড্ৰপ আউট হয় সেই ল'ৰাটোক চাকৰি কোনে দিব সি তাত গৈ পেলাই মোৰ ডেডিৰ পইচাৰে খোৱা লোৱা কৰিছে আনকি সি পিন্ধি থকা এই কাপোৰো মোৰ ডেডিৰ পইচা ঋষভ সহযোগ কৰিলে সূৰ্যা কনকিটেক চিমেণ্ট এণ্ড মোৰ আৰু সুঠল মেন ফৰ্চ কণ্ডমছ দ্য গেম অফ লাভ